গহপুৰ সমষ্টিৰ ছয়দুৱাৰ মহাবিদ্যালয়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰে যি আমাৰ চৰকাৰখনে যি নিযুত মইনা 2.0 আজি যি শুভাৰম্ভ কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ত আৰু তাৰ ভিজুৱেল আমি আজি প্ৰত্যক্ষভাৱে তেখেতৰ ভাষণ আমি ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি আমি সকলোৱে শুনিলোঁ আৰু শুনাৰ পিছত আমাৰ এখন সভা হৈছিল। সেই সভাখনত আমাৰ এই মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কিশোৰ সিং ৰাজপুত ডাঙৰীয়া আৰু বিশিষ্ট শিক্ষাবিদসকল ইয়াত উপস্থিত আছিল, মৰমৰ ছাত্ৰীসকল ইয়াত উপস্থিত আছিল আৰু মোৰ সতীৰ্থ বন্ধুসকল ইয়াত উপস্থিত আছিল, লগতে সমাজসেৱকসকল উপস্থিত আছিল। আৰু আজি আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ নাৰী শিক্ষাক আগবঢ়াই লৈ যাবৰ কাৰণে অসমৰ যি সামাজিক কুসংস্কাৰ বাল্য বিবাহ ৰোধ কৰাৰ যিটো চেলেঞ্জ হিচাপে নাৰীসকলক ছাত্ৰীসকলক শিক্ষিত সৰুৰে পৰা শিক্ষিত কৰি নিজক সেলফ এষ্টাব্লিছমেণ্ট কৰিবৰ কাৰণে ছেক্স ইকুৱেলিটি কৰিবৰ কাৰণে আজি যি প্ৰয়াস কৰিছে সেই প্ৰয়াসৰ লগত ৰজিতা খুৱাই আমাৰ এই আঁচনিখনে খুব সুন্দৰ এক প্ৰভাৱ পেলাইছে। আমাৰ ছাত্ৰীসকলৰ মাজত ড্ৰপ আউট পাৰ্চেণ্টেজ কমি গৈছে। 11ৰ পৰা 12 পাওঁতেনে যাতে কোনো ছাত্ৰীয়ে শিক্ষা সমাপ্ত কৰিব নালাগে বা মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে শিক্ষা সমাপ্ত কৰিব নালাগে, তাৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী লেভেলত পাৰ মান্থ 1000কৈ 10 মাহৰ কাৰণে 10,000 টকা, পাৰ মান্থ 1250 টকাকৈ 10 মাহৰ কাৰণে ডিগ্ৰী লেভেলত আণ্ডাৰ গ্ৰেজুৱেটসকলক 12,500 টকা আৰু পষ্ট গ্ৰেজুৱেটসকলক কৰিবৰ কাৰণে 2500 টকাকৈ BEd কৰিবৰ কাৰণে। আৰু এই আঁচনিখনে এইবাৰ আৰু নতুন ইনক্লুশ্যন কৰিছে। এইটো ইনক্লুশ্যন কৰিছে যে সেল্ফ ফাইনেন্সিং যিবিলাক ইনষ্টিটিউশ্যন চৰকাৰী মহাবিদ্যালয় চৰকাৰী বিদ্যালয়ত আছে সেই সেল্ফ ফাইনেন্সিং কোৰ্চবিলাকত পঢ়ি থকা ছাত্ৰীসকলকো ফাৰ্ষ্ট ইয়েৰ এণ্ড ছেকেণ্ড ইয়েৰ যোৱা বছৰ এই আঁচনিখন হৈছিলে। গতিকে যোৱা বছৰৰ পৰা যিসকলে এডমিশ্যন ছাত্ৰীয়ে লৈছিলে তেওঁলোকে এৰিয়াৰ নাপায়, কিন্তু তেওঁলোকে পাৰ মান্থৰ 1250 টকাটো পাব আৰু এই ফাৰ্ষ্ট ইয়েৰখিনি কণ্টিনিউ পাব। আৰু আমাৰ লক্ষ্যটো আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ চৰকাৰৰ যে 10 লাখ ছোৱালীক এই আঁচনিখনে সামৰি ল'ব। 1 নিযুত 10 লাখ মানে 1 নিযুত ছোৱালীক ছাত্ৰীক এই আঁচনিখনে সামৰি লৈ অসমৰ মানৱ সম্পদ তৈয়াৰীৰ ক্ষেত্ৰত যাতে ছাত্ৰী সমাজে বিশেষ ভূমিকা গ্ৰহণ কৰিব তাৰে লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আঁচনিখন শুভাৰম্ভ কৰিছে।